কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত বিশেষ সজাগতা কাৰ্যসূচী আৰু কৰ্মশালা। ক্ৰীড়াত আঘাত খেলুৱৈৰ পৰিপুষ্টি, ক্ৰীড়া ঔষধিৰ সঠিক ব্যৱহাৰ সন্দৰ্ভত কাৰ্যসূচী সম্পন্ন। অসম তথা দেশৰ আগশাৰীৰ সামাজিক অনুষ্ঠান জনস্বৰাজৰ উদ্যোগ। শনিবাৰে মহানগৰীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এক বিশেষ সজাগতা কাৰ্যসূচী আৰু কৰ্মশালা। ক্ৰীড়াত আঘাত খেলুৱৈৰ পৰিপুষ্টি, ক্ৰীড়া ঔষধৰ সঠিক ব্যৱহাৰ আৰু খেলুৱৈক নিষিদ্ধ ঔষধ সেৱনৰ পৰা আঁতৰাই ৰখা অৰ্থাৎ ডপ নিবাৰণক বিষয় হিচাপে লৈ সম্পন্ন হয় এই বিশেষ কাৰ্যসূচী। অসম তথা দেশৰ আগশাৰীৰ সামাজিক অনুষ্ঠান জনস্বৰাজে আয়োজন কৰা এই কাৰ্যসূচীত খেলুৱৈ, প্ৰশিক্ষক, শাৰীৰিক নিৰ্দেশক, অভিভাৱক, ফুটবল, ভলীবল, সাঁতোৰ, কাবাডী, এথলেটিক্স আদি ইভেণ্টৰ খেলুৱৈ সামৰি ক্ৰীড়া ক্ষেত্ৰৰ প্ৰায় 500ৰো অধিক লোকে অংশগ্ৰহণ কৰে। জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা কাৰ্যসূচী আৰু কৰ্মশালাৰ আধাৰে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক হিলদুল গগৈয়ে। সমল ব্যক্তিৰূপে এই অনুষ্ঠানত উপস্থিত থাকিল বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সুৰভি কলিতা খনিকৰ, অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ বিনীত মহেশ্বৰী, ক্ৰীড়া চিকিৎসা বিশেষজ্ঞ ডাক্তৰ দীপাংকৰ ভট্টাচাৰ্য আৰু ক্ৰীড়া পৰিপুষ্টি বিষয়ৰ অধ্যাপিকা ডক্টৰ জেছমিন ইছলাম। কাৰ্যসূচী শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰীয়ে। সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জনস্বৰাজক প্ৰশংসা কৰিলে বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সুৰভি কলিতা খনিকৰে। মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ অৰ্গেনাইজাৰসকলক, স্পেচিয়েলি মিষ্টাৰ হিলদুল গগৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে। মোক খুবেই ভাল লাগিছে, মানে ইমান এনথুচিয়াষ্টিক ক্ৰাউড। আমাৰ অসমৰ ভৱিষ্যত খেলুৱৈ, স্পৰ্টছটো এনেকুৱা এটা বস্তু আমি সেইটো খুব বেছি এনকাৰেজ কৰিব লাগে। আৰু মই নিজে এজন ইণ্টাৰভেনশ্যনেল স্পৰ্টছ ইঞ্জুৰি স্পেচিয়েলিষ্ট হিচাপে মই তেওঁলোকক উইদাউট পেইন, উইদাউট ইঞ্জুৰি বা খুব কম সময় তেওঁলোকে স্পৰ্টছৰ পৰা আঁতৰি থকাকৈ ট্ৰেইনিংটো তেওঁলোকৰ যেনেকৈ চলি থাকে, সেইটোত যদি মই তেওঁলোকক সহায় কৰিব পাৰোঁ মই খুব সুখী হ'ম। আৰু মোৰ খুব ভাল লাগিছে তেওঁলোকৰ এনথুচিয়াজমটো দেখি পেলাই, খুবেই ভাল লাগিছে। থেংক ইউ। ইফালে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা, জনস্বৰাজৰ উপসভাপতি পবিত্ৰ গগৈ, যুটীয়া সম্পাদক প্ৰশান্ত বৰুৱা, পীতাম্বৰ ডেকা, অৰ্জুন থাপা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জনস্বৰাজে 17 বছৰৰ অতিক্ৰমৰ প্ৰাকখনত প্ৰকাশ কৰা স্মৰণিকাখন উন্মোচন কৰা হয়। কাৰ্যসূচীৰ সন্দৰ্ভত অৱগত কৰে জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁইয়ে। খেলুৱৈসকলক আমি প্ৰশিক্ষণ দি আহিছোঁ, যি প্ৰশিক্ষণৰ জৰিয়তে খেলুৱৈসকলে নিজকে সুস্থ ৰাখি বা ডপিঙৰ পৰা আঁতৰি থাকি যাতে খেলৰ যিটো কেৰিয়াৰ সেইটো গঢ়ি তুলিব পাৰে বা গঢ়ি তুলি অসমৰ নাম আগুৱাই নিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি খেলুৱৈসকলক এই প্ৰশিক্ষণ দিছোঁ। আৰু ভৱিষ্যতেও খেলুৱৈসকলৰ হিতৰ কাৰণে এনেধৰণৰ প্ৰগ্ৰাম আমি কৰি থাকিম। আজি প্ৰশিক্ষণ প্ৰদান কৰিব ডক্টৰ দীপাংকৰ ভট্টাচাৰ্যী, ডক্টৰ সুৰভি কলিতা, ডক্টৰ বিনীত মহেশ্বৰী, ডাউনটাউন ইউনিভাৰ্চিটিৰ নিউট্ৰিচনৰ প্ৰফেচাৰ জেছমিন ইছলামে। ক্ৰীড়া অনুৰাগীৰ আশা জনস্বৰাজৰ পদক্ষেপ হওক সুদূৰ প্ৰসাৰী। এনে কাৰ্যসূচীৰ জৰিয়তে ক্ৰীড়াৰ সমান্তৰালভাৱে আনুষংগিক বিষয়সমূহত উদিত খেলুৱৈ হৈ উঠক দক্ষ আৰু সজাগ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাৱাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9335100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।